Question 11. Who is the current finance minister of India? এই প্রশ্নটো সুধিছে ভাৰতৰ বৰ্তমানৰ বিত্তমন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নিৰ্মলা সীতাৰমণ। ভাৰতৰ বৰ্তমানৰ বিত্তমন্ত্ৰীজনৰ নাম হৈছে নিৰ্মলা সীতাৰমণ। Question 12. Who is the current Ministry of Home Affairs in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ বৰ্তমানৰ গৃহ পৰিক্ৰমা মন্ত্ৰণালয় কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অমিত শ্বাহ। ভাৰতৰ বৰ্তমানৰ গৃহ পৰিক্ৰমা মন্ত্ৰণালয়জনৰ নাম হৈছে অমিত শ্বাহ। Question 13. Who is the current Chief Justice of India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সঞ্জীৱ খান্না। ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশজনৰ নাম হৈছে সঞ্জীৱ খান্না। Question 14. Who is the current Minister of Tribal Affairs in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ বৰ্তমানৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৱাহৰলাল। ভাৰতৰ বৰ্তমানৰ জনজাতি পৰিক্ৰমা মন্ত্ৰীজনৰ নাম হৈছে জৱাহৰলাল। Question 15. Who is the current Minister of Women and Child Development in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ বৰ্তমান মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অন্নপূৰ্ণা দেৱী। ভাৰতৰ বৰ্তমানৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰীজনীৰ নাম হৈছে অন্নপূৰ্ণা দেৱী। Question 16. Who is the current Minister of Social Justice and Empowerment in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ বৰ্তমানৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বীৰেন্দ্ৰ কুমাৰ। ভাৰতৰ বৰ্তমানৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰীজনৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ। Question 17. Who is the current chairman of UPSC in India? এই প্ৰশ্নটো সুধিছে ভাৰতত UPSCৰ বৰ্তমানৰ অধ্যক্ষ কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰীতি সুদন। ভাৰতত UPSCৰ বৰ্তমানৰ অধ্যক্ষজনৰ নাম হৈছে প্ৰীতি সুদন। Question 18. Who is the current Ministry of External Affairs in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ বৰ্তমানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সুব্ৰমণিয়াম জয়শংকৰ। ভাৰতৰ বৰ্তমানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়জনৰ নাম হৈছে সুব্ৰমণিয়াম জয়শংকৰ। Question 19. Who is the current Chief Election Commissioner of India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জ্ঞানেশ কুমাৰ। ভাৰতৰ বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্তজনৰ নাম হৈছে জ্ঞানেশ কুমাৰ। Question 20. Who is the current Minister of Micro, Small and Medium Enterprises in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ বৰ্তমানৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মন্ত্ৰী কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জিতেন্দ্ৰ মাঞ্ঝি। ভাৰতৰ বৰ্তমানৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মন্ত্ৰীজনৰ নাম হৈছে জিতেন্দ্ৰ মাঞ্ঝি।